জিলা ছাত্ৰ সন্থাই জিলাখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাত এই বৰ্ষৰ ফলাফলত ৮৫% ঊৰ্ধ্বৰ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে আজি আয়োজন কৰা অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ আৰু জিলাখনৰ প্ৰায় ৪৮০ গৰাকী ছাত্ৰ ছাত্ৰীক ইয়াত অভিনন্দন জনোৱা হৈছে। আমাৰ উদ্দেশ্য আৰু লক্ষ্য হ'ল যে সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলক সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰাৰ লগতে তেওঁলোকে যাতে এখন পৰিকল্পিত শৈক্ষিক সংগ্ৰামত অৱতীৰ্ণ হ'ব পাৰে আৰু সেই অৱতীৰ্ণ হ'বৰ কাৰণে তেওঁলোকৰ মনত সাহস আৰু উদ্যম দিবৰ কাৰণে তেওঁলোকক প্ৰেৰণা প্ৰদান কৰাৰ উদ্দেশ্যে আয়োজিত এই অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও শিক্ষাগুৰুসকলে অংশগ্ৰহণ কৰিছে, অভিভাৱক অভিভাৱিকাসকল আহিছে। আমি আশা কৰিম যে এইসকল ছাত্ৰ ছাত্ৰীয়ে আহিব লগা দিনত অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণৰ কাৰণে, অসমৰ সমাজ জীৱনৰ উত্তৰণৰ কাৰণে আৰু জাতিটোৰ উত্তৰণৰ কাৰণে তেওঁলোকে নিজৰ চিন্তাধাৰাৰে সৈতে আগবাঢ়ি যাব আৰু সকলো সময়তে সচেতনতাৰে সৈতে এই যুৱ প্ৰজন্মই আহিব লগা দিনত অসমৰ জাতীয় জীৱনক নেতৃত্ব প্ৰদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।